তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। তো যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ HS ছেকেণ্ড ইয়েৰত পঢ়ি আছা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই এডুকেশ্যনৰ 2015 চনৰ কুৱেশ্যনছ পেপাৰখনৰ আজি 1 মাৰ্কৰ প্ৰশ্নকেইটা ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। চ' এজন ছাত্ৰই মোক ৰিকুৱেষ্ট কৰিছিলে যে 1 মাৰ্কৰ প্ৰশ্নকেইটা ছল্ভ কৰি দিব লাগে, সেয়েহে আজি মই সেই কুৱেশ্যনকেইটা তোমালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো চাই যোৱা। যদিহে চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো আগলৈকে এনেধৰণৰ কুৱেশ্যনছ পেপাৰসমূহ পাই থাকিবা আৰু ভিডিঅ'সমূহ লাভ কৰিব পাৰিবা। সেয়েহে পলম কিয়, চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা আৰু লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু হোৱাটছআপ চেনেল অৰ্থাৎ হোৱাটছআপ চেনেল বা গ্ৰুপৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে জইন হৈ ল'ব পাৰিবা। চ' ডিছকাছ কৰোঁ। চ' প্ৰথম প্ৰশ্নটো আছে, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কেতিয়া স্থাপন হৈছিল? তো উত্তৰটো আছে 1984। তো এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে বাৰে বাৰে, তোমালোকৰ টেষ্ট পৰীক্ষাত আহিব, ফাইনেল পৰীক্ষাত আহিব পাৰে, সেই প্ৰশ্নটো মিছ নকৰিবা, পঢ়ি ল'বা। তাৰপিছত শ নম্বৰ প্ৰশ্নটো দিছে, KKHSOU সম্পূৰ্ণ নামটো কি? মানে ফুল নেম কি হয়? KKHSOU সম্পূৰ্ণ নামটো কি? উত্তৰটো হ'ল কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি। এই প্ৰশ্নটো পৰীক্ষাত আহে। গ নম্বৰ প্ৰশ্নটো দিছে, বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? আমি জানো বিশ্ব জনসংখ্যা দিৱস 11 জুলাই তাৰিখে পালন কৰা হয়। আৰু এনেকুৱা দিৱস কেতিয়া পালন কৰা হয়, ইয়াৰ ওপৰত ফাইনেল পৰীক্ষাত হওক বা টেষ্ট পৰীক্ষাত প্ৰশ্ন আহে। গতিকে তোমালোকে সেই দিৱস সকলোবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা। এডুকেশ্যনৰ চেপ্টাৰ 3ৰ পৰা এই কুৱেশ্যনটো দিছে। তাৰ লগতে নাৰী দিৱস কেতিয়া পালন কৰা হয় সেইটো কথাও তোমালোকে জানিব লাগিব। নাৰী দিৱস পালন কৰা হয় 8 মাৰ্চ তাৰিখে। সেই প্ৰশ্নটো পৰীক্ষাত আহে। ঘ নম্বৰ প্ৰশ্নটো দিছে, শিক্ষাত শান্তি আৰু পুৰস্কাৰ ভিত্তি হৈছে শিক্ষণৰ কি নীতি? উত্তৰটো হৈছে ফলাফল নীতি। এই প্ৰশ্নটো আহে। ৰাশিৰ বিভাজন তালিকাত সৰ্বাধিক পুনৰাবৃত্তি ঘটা ৰাশিটো কি বুলি কোৱা হয়? যদিহে বাৰে বাৰে সেই ৰাশিটো পুনৰাবৃত্তি হয় বা ঘটি থাকে তাক কোৱা হয় বহুলক। চ' বহুলক কাক বোলে? ইয়াকে বহুলক বুলি কোৱা হয়। যোনটো ৰাশি বাৰে বাৰে ৰিপিট হৈ থাকে অৰ্থাৎ পুনৰাবৃত্তি ঘটি থাকে তাক কোৱা হয় বহুলক। এই প্ৰশ্নটো পৰীক্ষাত আহিব। তাৰপিছত 2 নম্বৰটো আকৌ 1 নম্বৰ প্ৰশ্ন কেইটামান দিছিলে, তাৰে কটো হৈছে, জাতীয় শিক্ষানীতি 1986ৰ জাতীয় শিক্ষানীতি 1986ৰ পৰামৰ্শ অনুযায়ী ভাৰতত প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিখনৰ নাম কি? তো ইয়াত প্ৰাথমিক স্পেলিংটো লিখাত মিষ্টেক হৈ গ'ল, চ' তাৰ বাবে দুখী, তোমালোকে ভালদৰে লিখি ল'বা। আৰু ইয়াৰ উত্তৰটো হৈছে অপাৰেশ্যন ব্লেকবৰ্ড। চ' সেই আঁচনিখনৰ নাম হৈছে অপাৰেশ্যন ব্লেকবৰ্ড। তাৰ লগতে তোমালোকে অপাৰেশ্যন ব্লেকবৰ্ড কাক বোলে সেই কথাটো জানিব লাগিব। অৰ্থাৎ অপাৰেশ্যন ব্লেকবৰ্ড হৈছে এখন শিক্ষা আঁচনি, নহয় জানো? এখন শিক্ষা আঁচনি যাত বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰা হয়। গতিকে অপাৰেশ্যন ব্লেকবৰ্ড কি হয়, কিমান চনত স্থাপন হৈছিলে, তাৰ বিষয়ে তোমালোকে ভালদৰে জানিব লাগিব, কাৰণ তাৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহে। সেয়েহে অপাৰেশ্যন ব্লেকবৰ্ডৰ ওপৰত ভালদৰে জানি ল'বা। এখন হৈছে এখন শিক্ষা আঁচনি। তাৰপিছত মুক্ত শিক্ষাত মুক্ত শব্দটোৱে কি বুজায়? উত্তৰটো হৈছে মুকলি হোৱা বুজায়, অৰ্থাৎ কোনো ধৰণৰ বাধা নহয়, অৰ্থাৎ য'ত বাধা নাথাকে তাকে কোৱা হয় মুকলি। গতিকে মুক্ত মানে হৈছে মুকলি। গতিকে মুক্ত শব্দৰ অৰ্থ কি? মুকলি হোৱা বা কোনো বাধা নথকা তাকে বুজায়। কোন চনৰ মহিলাৰ ঘৰুৱা হিংসা সুৰক্ষা বিলখন গ্ৰহণ কৰা হৈছিলে? 2005 চনত গ্ৰহণ কৰা হৈছিলে। এই প্ৰশ্নটো পৰীক্ষাত আহে। আগ্ৰহৰ যিকোনো এটা পৰিৱেশীয় বা পৰিৱেশ কাৰকৰ নাম লিখা। অৰ্থাৎ আগ্ৰহ যিকোনো এটা পৰিৱেশ হয় কাৰকৰ নাম লিখা, বা যিকোনো ধৰণৰ প্ৰশ্নটো তোমালোকক বেলেগ বেলেগকৈ দিয়ে মানে। তো প্ৰশ্নটো তোমালোকে এনেকৈ দিব পাৰে, মই যেনেকৈ লিখিছোঁ যে আগ্ৰহৰ যিকোনো এটা পৰিৱেশ হয় কাৰক নাম কি? এনেকৈ দিব পাৰে, বা প্ৰশ্নটো বেলেগ ধৰণে দিব পাৰে। অৰ্থাৎ প্ৰশ্নটো মই অলপ বেলেগকৈ লিখিলোঁ, কিন্তু কিতাপতো বেলেগকৈ আছে। চ' উত্তৰটো হ'ব আকৰ্ষণীয় পৰিৱেশ। তাৰপিছত কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক জোখ কি? তো কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক জোখটো হৈছে মধ্যমা। চ' আজি মই এইখিনিয়ে লৈ আহিছোঁ। তাৰপিছত তোমালোকলৈ মই পিছত ভিডিঅ' বনাম। এতিয়া মই ভিডিঅ' ইমান নিদিওঁ, কাৰণ তোমালোকৰ পৰীক্ষালৈ দিন আছে বাৰু। মই পৰীক্ষাৰ ওচৰ পালেহে ভিডিঅ'সমূহ দিম। যিহেতু ছাত্ৰজনে কৰিছিলে যে ভিডিঅ' এটা লাগে, সেয়েহে মই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। গতিকে তোমালোকে ভিডিঅ'টোত লাইক কৰিবা। তোমালোকে ভিডিঅ'সমূহ লাইক নকৰা, মই ভিডিঅ' বনাবলৈ মন নাযাব। সেয়েহে তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। যদিহে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, ছাবস্ক্ৰাইব কৰি ল'বা। আৰু মষ্ট ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন, তোমালোকে এইবোৰ প্ৰশ্ন পঢ়ি থাকিবা। অ'কে? তো যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। তো বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু হোৱাটছআপ গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, জইন হৈ ল'ব পাৰিবা। চ' আজিলৈ ইমানেই, ধন্যবাদ।